আমাৰ অসমত আপোনালোকে জানে যে তিনিটা পাৱাৰ ডিপাৰ্টমেণ্টৰ কৰ্পোৰেশ্যন আছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন আৰু আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিলে এই গোটেইখিনি কৰ্মচাৰী এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয় কৰ্পোৰেশ্যনৰ কৰ্মচাৰী লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰেকচুৱেল কাম কৰে কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেণ্টৰ যিটো স্কিম লোকসেৱা আৰোগ্য যোজনা ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ ইয়াৰ ফলত এই কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে এতিয়া তিনিটা পাৱাৰ কৰ্পোৰেশ্যন আৰু আদৰ্শ বিদ্যালয় যিটো আমাৰ CBSE স্কুল চলাই হিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলোঁ আপোনালোক আছিলে তেওঁলোকৰ এটা দাবী আছিলে আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীৰ দৰে তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব শেষত আজি কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিৱেশৰ বিষয়েও আলোচনা কৰোঁ আৰু আমাৰ ইণ্ডিয়ান মেটালজিক্যাল যিটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশ্যনৰ যিটো ডাটা সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলাকেইখনত আমি খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিৱেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক সিচুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম আজি কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে আজি জিলাৰ নাম আহিছে আমাৰ কোকৰাঝাৰ বৰপেটা ধুবুৰী ৱেষ্টাৰ্ণ আসাম ৱেষ্টাৰ্ণ অসমৰ 5খন জিলা পশ্চিম অসমৰ 5খন জিলা আৰু তাতে আমাৰ ৰেইনফল ডেফিচিট 40% আছে এনে 20% ডেফিচিট হলে নৰ্মেল বুলি কোৱা যায় কিন্তু এতিয়া তাতে 40% ডেফিচিট হৈছে বাক্সা বৰপেটা ধুবুৰী বঙাইগাঁও এই জিলাকেইখনত ৰেইনফল 40% ডেফিচিট হৈছে আৰু চৰাইদেউ যোৰহাট শিৱসাগৰত হোৱা নাই কিন্তু ডিব্ৰুগড় তিনচুকীয়াতো ৰেইনফল ডেফিচিট আছে এবাৰ ধানৰ খেতি অলপ এইকেইখন জিলাত বেয়া হোৱাৰ সম্ভাৱনা আছে যদিহে বৰষুণ জুলাই আগষ্ট মাহত বৰষুণ নিদিয়ে কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে কৰিব পাৰে এই ডিক্লেৰেশ্যনৰ পিছত স্যাৰ ফসল বীমা যোজনাৰ এটো পাব নেকি যদি বীমা কৰা আছে কিমান কৃষকে ফসল বীমা কৰিছিলে গভৰ্ণমেণ্টে ড্ৰপ ডিক্লেয়াৰ কৰি দিয়াৰ লগে লগে মানুহে বীমা ক্লেইম কৰিব পাৰিব কিন্তু ডিপেন্ড কৰিব তাৰ কিমান কৃষকে ফসল বীমা কৰিছিল এই গোটেইখিনি ৰেভিনিউ ডিপাৰ্টমেণ্টে ডিটেইলছ কৰি তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব যদি আপোনালোকৰ কিবা সুধিব আছে সুধিব পাৰে এটি কলি দুটি পাতত 5,000 টকাকৈ পাব 7 লাখ চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰী স্থায়ী অস্থায়ী দুইটাই পাব লখিমপুৰ উচিত পালিকেইটা কিমানকৈ ভূমি দিয়া হ'ব তেওঁলোকক এক কথা 5 লেচাকৈ দিয়া হৈছে আৰু এইটো উইদাউট প্ৰিমিয়ামত দিয়া হৈছে যি মাটি আছে তো তাতেই দিব আৰু অসমৰ মাটিটো তেনেকুৱা আৰু অসমত মাটি নিদিলে যেনেকুৱা মাটিত আছিলে তেনেকুৱাই দিব মোৰ লগত তেওঁলোকে টেলিফোনেদি কথা পাতিছে তেওঁলোক খুব হেপি যি আছে দিয়া হৈছে যাক দিব লাগে যাক দিব নালাগে তাক দিয়া হোৱা নাই যাক দিব লাগে তাক দিয়া হৈছে সব দিয়া হৈছে তেওঁলোকে যদি সেই সবে পাব
যদি সেই জিলাৰ বাসিন্দা হয়, কিন্তু যদি সাউথ সালমাৰাৰ বাসিন্দা, কৰিমগঞ্জৰ বাসিন্দা, তেওঁলোকে নিজৰ জিলাত গৈ আবেদন কৰিব পাৰে। আজি আমি অসম মেডিকেল কলেজ আৰু হস্পিটেল ডিব্ৰুগড়ত তেওঁলোকৰ অধ্যাপক অধ্যাপিকা গ্ৰেড 3, গ্ৰেড 4, প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, মেডিকেল ছুপাৰিনটেণ্ট আৰু ল'ৰা ছোৱালীৰ কাৰণে, ষ্টুডেণ্টৰ কাৰণে হোষ্টেল আৰু নাৰ্ছৰ কাৰণে হোষ্টেল, কমিউনিটি হল, এই গোটেইবিলাক সংলগ্ন কৰি এটা বৃহৎ প্ৰকল্পৰ অনুমোদন কেবিনেটে দিছে, য'ত নেকি 357 কোটি টকা ব্যয় কৰা হ'ব। অসম মেডিকেল কলেজত আমি এই প্ৰকল্পটোৰ প্ৰতিশ্ৰুতি 2 বছৰ আগতে আমি দিছিলোঁ আৰু মহা ৰজত জয়ন্তীৰ সময়ত আজি কেবিনেটে এই প্ৰকল্পটো অনুমোদন কৰে। নিবিদা আদি ইতিমধ্যে সম্পূৰ্ণ হৈছে, গতিকে এই অহা 10-15 দিনৰ ভিতৰতে ইয়াৰ আধাৰশিলা আৰু কামো কৰিব পৰা যাব। আপোনালোকে জানে যে মিছন বসুন্ধৰা 3ৰ অধীনত আমি যিবিলাক চৰকাৰী ডিপাৰ্টমেণ্টৰ মাটি, স্কুল কলেজৰ মাটি, ক্লাব নামঘৰৰ মাটি, তেওঁলোক বহি আছিলে কিন্তু মাটিৰ পট্টা নাছিলে, তেওঁলোকক পট্টা দিয়াৰ আমি এটা ব্যৱস্থা লৈছিলোঁ আৰু অসমত ইতিমধ্যে কেইবা হাজাৰ এনে অনুষ্ঠানৰ পট্টাৰ অনুমোদন কৰা হৈছে। আজিও কেবিনেটে প্ৰায় 4,000তকৈও অধিক অনুষ্ঠানৰ পট্টা আজি আমি দিয়াৰ বাবে অনুমোদন জনাওঁ। আৰু ইয়াৰ ভিতৰত এনেকুৱা লোক আছে, এনেকুৱা অনুষ্ঠান আছে, হয়তো কাৰোবাৰ বয়স 200 বছৰ, কাৰোবাৰ 300 বছৰ, আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে। এই পট্টাসমূহ আজি অনুমোদিত হৈছে। 31 জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিষ্ট্ৰিক্টত আৰু 17,000 কেছ আছে, ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি 31 জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম, যাতে আগষ্ট মাহত আমি একোটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল, কলেজ, আনকি বহুত ক্ষেত্ৰত DC অফিচটোৰো নিজৰ পট্টা নাছিলে, DC অফিচেও চৰকাৰী মাটিত বহি আছিলে, নিজৰ নামত পট্টা নাছিলে। গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এই কামটোত লাগি আছে। কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ পৰা ভিজিয়াৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল। আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব। তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছোঁ। এটা আমাৰ বাবে খুব ভাল খবৰ এটা, আমাৰ কামৰূপ জিলাৰ দেওচৰ আণ্ডাৰ বনগাঁও মৌজা 6 গাঁও ৰেভিনিউ চাৰ্কুল, ইয়াত ভাৰত চৰকাৰে এখন নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডি, এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে, য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা, তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্চ, পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব। এইটো নহয় যে তাত দিব্যাংগসকল পঢ়িব, ইয়াত দিব্যাংগসকলক ট্ৰিটমেণ্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্চ পঢ়োৱা হ'ব। সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ। যদি আমাৰ দিব্যাংগসকলৰ বা ডিজেবুলসকলৰ সমস্যাসমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেণ্টৰ যিবিলাক ছাবজেক্ট আছে, সেই ছাবজেক্টবিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত
নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে আজি কেবিনেটে ছয়গাঁও ৰেভিনিউ চাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবণ্টন দিছে অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ আজি মুকলি হ'ল আজি আমাৰ কেবিনেটত এটা আমি বাজেটত কোৱাৰ দৰে এটা নতুন সিদ্ধান্ত এটা আমি ললো সেইটো হ'ল অইল ইণ্ডিয়া লিমিটেড IOC মেদান্ত এওঁলোকে যেতিয়া অইল এক্সপ্লোৰ কৰে বা তেল আহৰণ কৰে তেওঁলোকক সৰু ৰিগ এটা খান্দিব অকণমান মাটি লাগে কিন্তু আগত প্ৰৱণতা আছিল যে বহুত ডাঙৰ বিঘা মাটি একুৱায়াৰ কৰি লোৱা হয় আৰু যদি তেল তাতে নাপায় মাটিটো খেতিয়কৰ পৰাও গ'ল চৰকাৰেও মাটিটো নাচায় এক প্ৰকাৰ মাটিটোত কোন বহি যায় ঠিক নাই এতিয়াৰ পৰা আমি কৈছো যে তেল আহৰণৰ কাৰণে আপোনালোকে ভূমি অধিগ্ৰহণ কৰিব নালাগে যিমান জায়গাত ৰিগটো বহুৱাব লাগে মালিকৰ লগত ডাইৰেক্টলি কথা পাতি লওক চৰকাৰ ইয়াত তেতিয়া সোমাব যেতিয়া মালিক আৰু আপোনালোকৰ কথা বতৰা ফেইল হ'ব আদাৰৱাইজ মালিক আৰু আপোনালোকে মিলি মাটিৰ মালিক অইল ইণ্ডিয়া মাটিৰ মালিক ONGC প্ৰত্যক্ষভাৱে কৰি লওক আৰু আজি আমি কৈছো যে ল্যান্ড ৰিক্লাসিফিকেশনো কৰিব নালাগে তেলৰ ক্ষেত্ৰত বা তেল আহৰণৰ ক্ষেত্ৰত যদি তলত তেল আছে আমাক ইনফৰমেশন দিয়ক মালিকে জনাই দিয়ক যে মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে কাম কৰি গৈ থাকক অৰ্থাৎ আজি তেল সংগ্ৰহৰ কাৰণে যেটো মাটিৰ সংগ্ৰহৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ব্যুৰক্ৰেটিক ৰেড টেপিজিম আছিল আজি সেইটো একেবাৰে নোহোৱা হৈ গ'ল এতিয়া ভূমিৰ মালিক আৰু অইল ইণ্ডিয়া দুইটাই প্ৰত্যক্ষভাৱে নিজৰ ভিতৰত কথা পাতি তেওঁলোকে কাম শেষ কৰিব পাৰিব ইয়াত DC ADC আৰু কোনো প্ৰয়োজন নাই গভৰ্ণমেণ্টৰ প্ৰিমিয়ামটো তেওঁলোকে খালি জমা দি দিলে হ'ল ইয়াৰ ফলত খুব কম মাটিতে কামখিনি হৈ যাব আৰু DC SP ADC ল্যান্ড একুইজিশন এই প্ৰক্ৰিয়াবিলাক নাথাকিলে মানুহে খুব সাধাৰণভাৱে এই কামবিলাক কৰিব পাৰিব গতিকে আজি আমি সিদ্ধান্ত লৈছো কিন্তু কৰবাত যদি তেল আছে মাটিৰ মালিকৰ লগত অইল ইণ্ডিয়াৰ সমস্যা হৈয়ে আছে সমাধান হোৱা নাই লাষ্টতহে DC সোমাব আজি কেবিনেটত আমি চাহ উদ্যোগৰ 200 বছৰ সেলিব্ৰেশন যেটো আমি পালন কৰি আছো সেই সংক্ৰান্তত অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5000 টকা কৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয় আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰী সকলেও ইয়াত এই 5000 টকাৰ এককালীন সাহায্য পাব 200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে আৰু ইয়াৰ বাবে কেবিনেটে 342 কোটি টকা অনুমোদন কৰে আৰু আপোনালোকে জানে যে স্কিমটোৰ নাম আমি দিছিলো এটিকলি দুটিপাত এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় 342 কোটি টকা আজি আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপোজাল আছিল 800 crores 800 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা সৰকাৰি ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবণ্টন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে
তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেণ্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজিম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰী হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰী এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব It will pave way for 2,700 employment. এই গোটেই তেওঁলোকৰ লগত আজি আমি ইনভেষ্টমেণ্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ কমিটিৰ জৰিয়তে কৰে সেই ইনচেন্টিভ লেণ্ড এলটমেণ্ট এই গোটেইখিনি আজি আমি মঞ্জুৰি দিওঁ এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব